মই দুটা বিহালীবাসীৰ কাৰণে উপহাৰ স্বৰূপ ঘোষণা কৰিবলৈ আপোনালোকক ইয়ালৈকে নিমন্ত্ৰণ জনালোঁ। সেই দুটা হৈছে অহা 4 তাৰিখে আমি বিহালী সমষ্টিৰ যিখন সমজিলা, সেই সমজিলাখনৰ শুভাৰম্ভণি কৰিম বৰগাঁৱত, যিটোৰ পৰা বিহালী ৰাইজৰ অত্যন্ত সুবিধা হ'ব বুলি ভাবোঁ। 4 তাৰিখৰ পৰা বিহালীৰ কোনো ব্যক্তি চৰকাৰী কামৰ কাৰণে আৰু বিশ্বনাথ চাৰিআলিলৈকে যাব নালাগিব। অসম চৰকাৰে এটা ঐতিহাসিক সিদ্ধান্ত লৈছে, পৰ্যায়ক্ৰমে অসমৰ 126টা সমষ্টিক একোখন সমজিলালৈকে ৰূপান্তৰ কৰাৰ। তাৰে কেইবাখনো অহা 4 আৰু 5 তাৰিখে আৰম্ভণি হ'ব। তাৰ মাজত আমাৰ বিহালী সমষ্টিৰ বিহালী জিলাখনৰ সমজিলাখনৰো শুভাৰম্ভণি হ'ব আৰু সেই শুভাৰম্ভণি অনুষ্ঠানত মই আৰু আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উপস্থিত থাকিব। আৰু এটা বিহালীবাসীৰ কাৰণে অত্যন্ত ভাল খবৰ মই দিব খোজোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বিধানসভা নিৰ্বাচনত বিহালীৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে বেডেতিত আমি এখন কলেজ স্থাপন কৰিম। আপোনালোকক আজি জনাবলৈ পাই সুখী হৈছোঁ, অহা 4 তাৰিখেই সেই বেডেতি ডিগ্ৰী কলেজখনৰো আধাৰশিলা ৰণোজ পেগু ডাঙৰীয়া আৰু মই আৰু ৰঞ্জিত দত্ত ডাঙৰীয়াই স্থাপন কৰিম। এই দুটা বিহালীবাসীৰ কাৰণে উপহাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে। আপোনালোকৰ যোগেদি বিহালীবাসী ৰাইজক জনাই নথৈ আনন্দিত হৈছোঁ। কংগ্ৰেছৰ নেতাসকলে অসমক যে বেয়া দৃষ্টিৰে চাই, অসমক হীন দৃষ্টিৰে চাই, অসমক ইনচাল্ট কৰে, কংগ্ৰেছৰ নেতাসকলৰ আচৰণত প্ৰতিস্ফুট হৈ থাকে। কেইদিনমানৰ আগতে আপোনালোকৰ মনত আছে চাগে, লোকসভাৰ নিৰ্বাচন যেতিয়া চলি আছিল, কংগ্ৰেছৰ অভাৰচিজ কংগ্ৰেছৰ সভাপতি ছেম প্ৰীতদ্দা ডাঙৰীয়াই কৈছিলে যে উত্তৰ পূৰ্বৰ মানুহবিলাক বোলে চাইনিজ মানুহৰ নিচিনা, আৰু তাৰ প্ৰবল প্ৰতিক্ৰিয়া হৈছিল। আৰু প্ৰতিক্ৰিয়াৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই বা কংগ্ৰেছ দলে ছেম প্ৰীতদ্দা ডাঙৰীয়াক অভাৰচিজ কংগ্ৰেছৰ পদৰ পৰা অব্যাহতি দিছিল। কিন্তু অতি নিৰ্লজ্জভাৱে নৰ্থ ইষ্টৰ ব্যক্তিসকলক, উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিসকলক দুখ দি ইলেকশ্যন হৈ যোৱাৰ লগত সেইজন ছেম প্ৰীতদ্দাক আকৌ কি ঘূৰাই দিলে, তেখেতৰ অভাৰচিজ কংগ্ৰেছৰ সভাপতি পদটো ঘূৰাই দিলে। কেইদিনমানৰ আগতে আমাৰ দেশৰ প্ৰাক্তন ফাইনেন্স মিনিষ্টাৰ পি চিদাম্বৰমৰ পুত্ৰ, তেওঁ সাংসদ কাৰ্তি চিদাম্বৰমেও একে কথা কৈছিল যে অসমলৈকে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী কিয় আহিব লাগে। যোৱাকালি কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ, তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী, তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই। অসমক 3টা-4টা কথা কৈ ইনচাল্ট কৰিছে, আৰু তৎসত্ত্বেও অসমলৈকে কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী গৈছে, সেইটো বোলে আহিব লাগিছিল ক'লৈ, কৰ্ণাটকলৈ। মই এতিয়া ক'ম যে কৰ্ণাটকলৈ যাব লাগে। কৰ্ণাটকা অলৰেডি এখন ডেভেলপড ষ্টেট, তাতে যথেষ্ট ইণ্ডাষ্ট্ৰী আছে। গতিকে তেখেতলোকে অকল ডেভেলপ হৈ থাকিব নেকি? অসম ডেভেলপ হ'ব নালাগিব নেকি? বিহাৰ ডেভেলপ হৈ থাকিব নালাগিব নেকি? উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নালাগিব নেকি? আমি ভাবোঁ যে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য ডেভেলপ হ'লেহে এখন ডেভেলপ ভাৰত হ'ব, এখন উন্নত ভাৰত হ'ব। কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে, ইনচাল্ট কৰে, অসমত ফেচিলিটিজ নাই, অসমৰ মানুহ স্কিল্ড নহয়, কিয় ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যাব, এইবিলাক কথা কৈ যদি অসমীয়া মানুহক দুখ দিয়ে, তেতিয়া অসম পিছুৱাই যাব, আৰু অসম পিছুৱাই গ'লে ভাৰতবৰ্ষ বিকশিত নহ'ব বুলি মই উপলব্ধি কৰোঁ। মই এই কথাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খৰ্গে ডাঙৰীয়াক
বিনা চৰ্তে অতি তৎকালে ক্ষমা খুজিবলৈকে অনুৰোধ কৰিছোঁ। আৰু এই কথাটোত যাতে বহুত সততে ডাঙৰ ডাঙৰ কথা কৈ থকা ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যাতে তৎকালীনভাৱে তেখেতলোকৰ মন্তব্য প্ৰকাশ কৰে বা তেখেতলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, অতি সোনকালে প্ৰকাশ কৰিবলৈ মই আহ্বান জনাইছোঁ। কংগ্ৰেছৰ হিংসা লাগিছে, কংগ্ৰেছে জ্বলি পকি আমাৰ যোৱাবাৰ আমাৰ সদস্য আছিলে 18 লাখ, এতিয়া আজিলৈকে 50 লাখ হৈ গ'ল। আৰু এইটো দাবী ধমকি দিব পৰা বস্তুৱে নহয়। মই আপোনালোকক সুধিম, আপোনালোকে মেম্বাৰশ্বিপ ল'ব নেকি? আপোনালোকে কৈ দিব নলওঁ, কাৰণ এইটো এটা প্ৰক্ৰিয়া আছে। আগতে অকল মিছড কল মাৰিলেই সদস্য হৈছিল, এতিয়া মিছড কল মাৰিলে নহ'ব। মিছড কল মাৰিলে এটা OTP আহিব, OTPটো মাৰিলে এখন ফৰ্ম আহিব, ফৰ্মখন ফিল আপ কৰিব লাগিব। মানুহজনে তেওঁৰ ডাটাখিনি দিব লাগিব, মানুহগৰাকীৰ নাম কি, মানুহজনৰ নাম কি, মানুহজনৰ পিনক'ড কি, মানুহজনৰ এড্ৰেছ কি, এই গোটেইখিনি দিলেহে তেওঁ মেম্বাৰশ্বিপ ল'ব পাৰিব। গতিকে দাবী ধমকি দিয়া কংগ্ৰেছে যেনেকৈ আছে তেনেকৈ একো হোৱাই নাই। দাবী ধমকি দিলেতো আপোনালোকে ক'ৰবাত এটা খবৰ পালে হয়, আপোনালোকে নাপালে হয় নেকি? যদি ৰঞ্জিত দত্ত ডাঙৰীয়াই বা আমি কোনোবাই বিজেপি দলৰ সদস্যপদ গ্ৰহণ নকৰাৰ কাৰণে কাৰোবাক ধমকি দিছোঁ, আপোনালোকতো কোনোবাই বাইট দিলে হয়। আজি 20 দিন হৈ গ'ল, কোনোবাই বাইট দিছে নেকি? 25 দিন হ'ল, 25 দিনত ক'ৰবাত এটা ভিডিঅ' ওলাইছে নেকি? কংগ্ৰেছে আমাৰ সদস্য 50 লাখ হোৱাৰ কাৰণে জ্বলি পকি তেওঁলোকে যিমানেই নকওক, কংগ্ৰেছে ক'ৰবাত ক'ৰবাত হ'ব। লয়াৰ আছামত হ'ব, নগাঁৱৰ এটা বিশেষ অঞ্চলত হ'ব, মৰিগাঁও এটা বিশেষ অঞ্চলত হ'ব, চৰত হ'ব, বাকীত কংগ্ৰেছৰ সদস্যপদ কোনোৱে গ্ৰহণ নকৰে। মই আপোনালোকক আজি কথা দিছোঁ।